সংখ্যা হওক। মোৰ নাম চিমি চুতীয়া, মোৰ ঘৰ দুলীয়াজান। আৰু আজি মোৰ সাক্ষৰটো হৈছে মই মোৰ মা আৰু দেউতাৰ সৈতে তিনিচুকীয়াৰ পৰা ঘৰলৈ আহি আছিলোঁ। আহি থাকোঁতে বাটতে তেনেকুৱাতে ডকাইতে আমাক পিছা লাগি আহি আমাক বাটত আগভেটি ধৰিছিল। আৰু তেনেকুৱাতে আমি অকল কেৱল ঈশ্বৰকে খাটিছোঁ, ঈশ্বৰকে প্ৰাৰ্থনা কৰিছোঁ যে হে প্ৰভু আমাক বচোৱা তুমি। আৰু আমাক গাড়ীৰ ষ্টেৰিংডালত প্ৰভুৰ পোহৰৰ ফটোখন লাগি আছিল। আৰু সেই ঈশ্বৰে আমাক 1 মিনিটতে আমাৰ জীৱনটো ৰক্ষা কৰিলে। তাৰ বাবে আমি ঈশ্বৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষতে এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ দৰে আন কোনো পৰিয়াল যাতে ভুক্তভোগী নহয়, তাৰ বাবে আপোনালোক সকলোৱে প্ৰাৰ্থনা জনাব। ধন্যবাদ। আৰু গৰুকেইটা আৰু গৰু মালৈ মোৰ অজস্ৰ সেৱা জনাইছোঁ। মোৰ এটা সাক্ষ্য আছে, মোৰ ঘৰ শিৱসাগৰ। মোৰ কঁকালৰ বিষ হৈছিলে, মোৰ অপাৰেশ্যন কৰা, মই ক'তো পৰিত্ৰাণ নাপালোঁ। ইয়ালৈ আহিয়ে মোৰ কঁকালৰ বিষ সম্পূৰ্ণ ভাল পালোঁ। আৰু এটা মই ভুল কৰিলোঁ, পাপ কৰিলোঁ। মই মাটি অকণমান নিছিলোঁ থাপনাত থ'বলৈ ইয়াৰ পৰা, মই নাজানো, তাৰ কাৰণে মই পাপ স্বীকাৰ কৰিছোঁ। মোৰ ভুল হ'ল, ইমানতে মোক যেন ঈশ্বৰৰ গুৰুপিতাই যেন মোক ক্ষমা। মোৰ ল'ৰা এইটো কুশল তাঁতী 2021 বৰ্ষত তেওঁক লিউকেমিয়া হৈছে বুলি গম পালোঁ। আৰু মই ভবা নাছিলোঁ যে মই ইয়াত আহিম আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিলে যেনেকৈ ঘূৰাই পাম তেনেকৈ ঘূৰাই পালোঁ। তো ঈশ্বৰক মই বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকক এইটোৱে বিশ্বাস কৰিবলৈ কৈছোঁ যে ভগৱানৰ ওপৰত আপোনালোকে বা ঈশ্বৰৰ ওপৰত আপোনালোকে বিশ্বাস কৰক, ইয়াত আহি প্ৰমাণ পাই যাব। ধন্যবাদ।